নমস্কাৰ অসমবাসী ৰাইজ, মই আজি এয়া নাৰ্ছিং হোমৰ ভিতৰতে কেবিনত মই আপোনালোকলৈ অকণমান আগবঢ়াইছোঁ নিজৰ শৰীৰটোৰ কাৰণে ব্যায়াম চৰ্চা। পৰিৱেশ পৰিস্থিতি মিলাই যিহেতু চলিবই লাগিব, এই 3 দিন মই নাৰ্ছিং হোমতে আছোঁ জীয়ৰীৰ লগত, সেয়েহে ইয়াতে মই দুটামান আপোনালোকক এক্সাৰচাইজ কৰি দেখুৱাইছোঁ আৰু নিজৰ কাৰণেও সুফল পাম বুলি কৰিছোঁ। কাৰণ ঘৰত যিদৰে কৰিব পাৰোঁ ইয়াততো কৰিব নোৱাৰোঁ, সেয়েহে অকণমান সময় উলিয়াই গাটো ভাল কৰি ৰাখিবৰ কাৰণে মই ইয়াতে আপোনালোকৰ ওচৰত অকণমান মই কৰি দেখাই দিছোঁ। প্ৰথম এক্টিভ হৈ থাকিবৰ কাৰণে, যাতে গাটো ভাল হৈ থাকে দিনটোৰ কাৰণে, টোপনি ক্ষতি কৰিবলগীয়া হৈছে, সেয়েহে মই অকণমান কৰিছোঁ। নম্বৰত মই সেইটো কৰিলোঁ, 2 নম্বৰতে মই এইটো কৰিছোঁ। যিমান পাৰে হালি যাব লাগিব, ভৰিকেইটা কিন্তু ফিট কৰি ৰাখিব লাগিব। 1 2 3 নম্বৰৰ এইটো চাব, পেটৰ চৰ্বিবিলাকো কমিব, পেটৰ চৰ্বিবিলাকো কমিব। তাৰপিছত অকণমান এনেকৈ গোৰোহাটো মাটিত পেলাব নালাগে। গোৰোহা যদি মাটিত পেলাই কৰে তেতিয়াহ'লে মূৰৰ বিষ হ'ব পাৰে, সেইকাৰণে গোৰোহা মাটিত পেলাই কৰিব নালাগে। লাহে লাহে বঢ়াই যাব পাৰিব। এতিয়া মই আৰু এটা তললৈ দি দেখাব লাগিব, সেইটো আপোনালোকক এনেকৈ তললৈ দি দেখাব লাগিব। ভৰিকেইটা এইটো এনেকৈ দি, এইটো সোঁ ভৰি বাওঁ ভৰিত মই 20 বাৰ কৰিলোঁ। নমস্কাৰ অসমবাসী ৰাইজ, মই আজি আপোনালোকক এইকেইটা ভিডিঅ'কে দেখালোঁ। দিনটোৰ কাৰণে মোৰ গাটো নিশ্চয় ভাল লাগি থাকিব। আপোনালোকেও সময় সুবিধা পৰিৱেশ পৰিস্থিতি মিলাই যদি ঘৰত কৰিব নোৱাৰে, ক'ৰবাতো থাকে, তেতিয়াহ'লে আপোনালোকে এনেদৰে এইকেইটাকে কৰিবচোন, গাটো ভাল লাগিব। মই আজিলৈ আপোনালোকলৈ এইখিনিকে ব্যায়াম দেখুৱাই মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।